Hello everyone, welcome back to another video. আৰু এটো ভিডিও আগৰ দৰে যিসকল ষ্টুডেন্টে হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সাম দিবা এটো বছৰ সায়েন্সৰ ষ্টুডেন্ট তোমালোকৰ বাবে ইতিমধ্যে মই ফিজিক্সৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ বনাই দিছিলো কেটামান চেপ্টাৰৰ মানে চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 5 লৈকে চেপ্টাৰ ওয়াইজ আজি চেপ্টাৰ 6 7 আৰু 8 এই তিনিটা চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ বনাইছো মানে আজি পাৰ্ট 1 কমপ্লিট হ'ব ফিজিক্সৰ ভিডিওটোত তিনিটা ইম্পৰ্টেন্ট কথা কম যদি সময় আছে লাষ্ট লৈকে ভিডিওটো চাই লোৱা আৰু ইয়াৰ যেটো পিডিএফ লিংক ডেসক্ৰিপচনত দিয়া আছে তোমালোকে এটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু ভিডিওটো মোৰ বোধৰে অকনমান চোৱা ভাল 3 মিনিট মান সময় লাগিব তো ফাৰ্স্ট কথাটো হৈছে এইটো মানে এই কোৱেশ্চন পেপাৰ মানে যিবোৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে বা যিবোৰ সিলেকশন আছে আসলতে এইবোৰ হেইসকল ষ্টুডেন্টৰ বাবে বেছি মানে beneficial মানে যিসকল ষ্টুডেন্টৰ ইতিমধ্যে পঢ়া আছে এটলিষ্ট 50-60% পঢ়া আছে তেওঁলোকৰ বাবে হে বেছি লাভজনক কাৰণ একো নপঢ়া জনে এনেকৈ কোৱেশ্চন পেপাৰ খালি কালেক্ট কৰি একো লাভ নহব কোৱেশ্চন পঢ়ি মানে নহব এনসার লিখিলেহে মানে তোমালোকে মাৰ্কস পাবা সো যিসকলৰ অলৰেডি পঢ়া আছে তোমালোকৰ বাবে হে এবোৰ খালি জাস্ট চাব লাগে যে কোনবোৰ কোৱেশ্চনছ ইম্পৰ্টেন্ট কোনবোৰত বেছিকে ফোকাস কৰিম কোৱেশ্চনবোৰ কেনেকৈ আহিব কিন্তু একোৱে যদি পঢ়া নাই অকল কোৱেশ্চনবোৰ গোটাই লৈ একো লাভ নহব মই আগতেও ভিডিওত কৈছো তো এটো মোৰ প্ৰথম কথা সেকেন্ড কথাটো হৈছে সেকেন্ড কথাটো মই যাম কিন্তু থাৰ্ড কথা যেটো হেতু ইম্পৰ্টেন্ট হেইসকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিসকলে পঢ়া নাই তেন্তে যিসকলে পঢ়া নাই তেওঁলোকে কি কৰিব যিসকলে পঢ়িছে তেওঁলোকৰ ঠিকে আছে কিন্তু যিসকলে গোটেই বছৰটো তেনেকৈ একো পঢ়া নাই অলপ সলপ কিবা এটা আছে আৰু মানে 90% চান্স আছে যে ফেল কৰিম বা তেনেকুৱা একোৱে পঢ়া নাই মানে তো তেওঁলোকৰ বাবে মই কম থাৰ্ড তৃতীয় কথাটো সেকেন্ড কথাটো মই কৈ লৈছো সেকেন্ড কথাটো হৈছে যে এটো যেহেতু আজি ফাৰ্স্ট পাৰ্টটো কমপ্লিট হ'ব সময় একেবাৰে নাই অলপ সময় আছে সেকেন্ড পাৰ্টটো তেতিয়া হলে কি কনেকে দিম মানে লিখি নিদিও সেকেন্ড পাৰ্টটো মই লিখি নিদিও নেক্সট ভিডিও মানে অহাকালিয়ে মই আজি 21 তাৰিখ 22 তাৰিখত এটা ভিডিও বনাম আৰু হেতু ভিডিওত সেকেন্ড পাৰ্টটো পুৰা মই কৈ যাম ইম্পৰ্টেন্ট কোৱেশ্চনছ বোৰ তোমালোকৰ নিজৰ কিতাপ বা যিবোৰ নোট কপি আছে হেবোৰত মাৰ্ক কৰি লবা সেকেন্ড পাৰ্টটো কমপ্লিট হৈ যাব থাৰ্ড কথাটো লৈ আহিছো যিসকল ছাত্ৰ ছাত্ৰী একোৱে পঢ়া নাই তেওঁলোকো পাস কৰিব পাৰিব পাস কৰা অকনমান যদি খালি মনোযোগ দি কেইদিনমান পঢ়ে 15 ডেজ তেওঁলোকে ভালকে পঢ়ক আৰু কেনেকৈ পঢ়িব লাগিব মই কৈ দিছো 15 ডেজ পঢ়িলে মই শিওৰ যে পাঁচটো এটলিষ্ট কৰিব পাৰিব তো কেনেকৈ পঢ়িবা সোৱা 4 দিন প্ৰথম 4 দিন ফিজিক্স পঢ়া সকলো নহয় অকনমান ৰিস্ক ল'ব লাগিব কাৰণ যেহেতু একোৱে পঢ়া নাই গোটেই বছৰ এতিয়া সকলো পঢ়িব গলে কাম নহব মানে পঢ়িহে কৰিব নোৱাৰিবা সিলেক্টিভ পঢ়া অকনমান ৰিস্ক হ'ব মানে সেইখিনি ল'ব লাগিব কাৰণ একোৱে পঢ়া নাই এনেও ফেল কৰাত কৈ অকনমান ৰিস্ক লৈ ফেল কৰাত একো আপত্তি নাই মানে মই কৈছো ফেল নকৰা মানে ৰিস্ক অলপ লোৱা মানে অলপ সিলেকশন কৰা ইম্পৰ্টেন্ট যিবোৰ কোৱেশ্চনছ আছে এনে মই বনাই দিছো ফাৰ্স্ট পাৰ্টটো বা সেকেন্ড পাৰ্টটো মই দিম তাৰ পৰা আৰু অকনমান নিজে সিলেক্ট কৰা এতে বহুত কোৱেশ্চনছ আছে ইমান পঢ়িব নোৱাৰিবা ইম্পৰ্টেন্ট যিখিনি একদম বেসিক প্ৰিভিয়াস ইয়াৰ বিলাকত আহিছে বা কোৱেশ্চন বেংকৰ পৰা তেনেকৈ চাই যিবোৰ অহা যে আহিব লাগে এইবোৰ বা অলপ টিচাৰৰ হেল্প লোৱা তেনেকুৱা সিলেক্টিভ কিছু কোৱেশ্চনছ মানে 2 মাৰ্কস 3 মাৰ্কস 5 মাৰ্কস এইবোৰ সিলেকশন কৰা আৰু 4 দিন একে লেথাৰিয়ে ফিজিক্স পঢ়া দেন 4 দিনত ফিজিক্স কমপ্লিট কৰিবা এগেইন আকৌ কেমিষ্ট্ৰি ষ্টাৰ্ট কৰিবা সেম প্যাটাৰ্নত একদম মানে সিলেক্টিভ 4 দিন কন্টিনিউয়াস কেমিষ্ট্ৰি পঢ়া দেন কেমিষ্ট্ৰি কমপ্লিট হ'ব দেন এগেইন 4 দিন কন্টিনিউয়াস বায়োলজি পঢ়া যদি বায়োলজি নাই ম্যাথছ পঢ়া কন্টিনিউয়াস 4 দিন 4 দিনত হেক কৰা এনেকৈ 4 দিনকে তোমাৰ তিনিটা সাবজেক্ট ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বা ম্যাথছ মানে এটাটো ফোর্থ ইলেক্টিভ হ'ব তো 12 দিন গুছি যাব 12 দিনত মেইন তিনিটা পেপাৰ হৈ যাব তাৰ পিছত থাকিব ইংলিশ আৰু এছামিজ বা কিছুমানৰ এছামিজৰ ঠাইত অল্টাৰনেটিভ ইংলিশ আছে তো ইংলিশ দুদিন মান পঢ়া হেবোৰত বেছি পঢ়িব নালাগে আৰু এছামিজ এদিন বা দুদিন মান পঢ়া বা অলটি দুদিন পঢ়া এনেকৈ 15-16 ডেজ পঢ়া আই এম শিওৰ যে এতিয়াও সময় হিখিনি আছে পাস কৰাৰ সময়টো এটলিষ্ট আছে তো এনেকৈ 4 দিনকে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পঢ়া সিলেক্টিভ পঢ়া অকনমান ৰিস্ক লোৱা কিন্তু ৰিস্ক নহয় ঠিক পাস কৰিবা এটলিষ্ট 4 দিন এনেকৈ পঢ়িলে তো এইখিনি মোৰ ক'ব লাগা তো ডেসক্ৰিপচনত ইয়াৰ লিংক আছে ডাউনলোড কৰি ল'বা লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ জয় অসম